ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 24 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া মাঘ মাহৰ 10 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজি তিথি হ'ব কৃষ্ণা দশমী তিথি তাৰ পিছতে কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ। আজি যুগ হ'ব বৃদ্ধি যুগ। আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজিৰ জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই যোগিনী উত্তৱত। আজি সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:55 মিনিটত। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সামাজিকভাৱে কিছু লোকে সন্মান আপোনালোকে লাভ কৰিব আৰু বহু ধৰণৰ কামত আপোনালোকে আজি ব্যস্ত থাকিব। অতীতৰ অভাৱৰ পৰা শিক্ষা লৈ আগবাঢ়ি যাওক। আজি আপুনি নতুন কৃতিত্ব লাভ কৰিবলৈ গৈ আছে। ব্যক্তিত্ব উন্নত হ'ব। ধ্যান ৰাখক যিকোনো ক্ষেত্ৰতে খৰখেদাকৈ নহয় সঠিক পৰিকল্পনা কৰিহে যিকোনো কাম ৰূপায়ণ কৰক বুলি কৈছে। অৰ্থাৎ কিবা এটা যদি কাম কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত খৰখেদা কৰিব নালাগে। সেইখিনি ক্ষেত্ৰত পৰিকল্পনা কৰক প্লেনিং কৰি কামখিনি কৰক বুলি কৈছে। তাৰপিছত আপোনালোকে নিশ্চয়কৈ দেখিব ভাল এটা প্ৰতিফলন ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষমতাতকৈ অধিক কামৰ বোজা লোৱাটো কিন্তু আপোনালোকক ভাগৰুৱা কৰি তুলিব পাৰে। গতিকে নিজৰ ক্ষমতাতকৈ বেছি কামৰ বোজা ল'ব নালাগে। যিমানখিনি আপোনালোকে কেপাচিটি অনুসৰি কৰিব পাৰে সেইখিনিয়ে লওক বুলি কৈছে। নহ'লে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। নেতিবাচক বিষয়ত মনোনিৱেশ কৰিলে আপোনালোকৰ চিন্তাধাৰা আৰু স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও জনসংযোগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। কিছু লোকৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। কৰ ঋণৰ দৰে কথাবোৰ পিছুৱাই ৰাখক কিছুমান ক্ষেত্ৰত কাৰণ কিছু জটিলতা আহিব পাৰে। আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে। স্বাস্থ্যৰ ভাগত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কোনো শাৰীৰিক সমস্যাৰ অসাৱধানতাৰে গ্ৰহণ নকৰিব। যদি হেল্থৰ প্ৰব্লেম চলিছে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰি আছে তৎকালীন চিকিৎসা লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। আজি এজন বিশেষ ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ কামবোৰ অতি ভালদৰে বিশেষকৈ কৰিব পাৰিব। ভাল ফৰ্মেটত কৰিব পাৰিব। গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা হ'ব। কোনো ধৰ্মীয় অনুষ্ঠানত সেৱা সম্পৰ্কীয় কামতো উপযুক্ত সময় কটাব বুলি কৈছে। আজি ধ্যান ৰাখক বিত্তীয় সম্পৰ্কৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব। টকা পইচাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। আজি পুৰণি বিবাদ পুনৰ উত্থান হ'ব পাৰে। পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ মাজত বিশেষকৈ এলেহুৱা এটা ভাৱ আহিব পাৰে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। যিসকলৰ আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়বোৰ অতি জটিল হৈছে সাৱধানে আপোনালোকে আগবাঢ়ক বা সাৱধানে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব কৈছে। সাৱধানে কৰক আজি নহ'লে পৰাপক্ষত পিছুৱাই ৰাখিলেও ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ দ্বাৰা নতুন পৰীক্ষা নিৰীক্ষা লাভজনক হ'ব। আপোনাৰ কৰ্মৰ প্ৰতি আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰা যি মানসিক চিন্তা আপুনি উৎকৃষ্ট সেইখিনি ফলাফল পাব বুলি কৈছে। যেতিয়া কৰ্মৰ প্ৰতি আপোনালোকৰ একাগ্ৰতা সেই কামটোৰ প্ৰতি আপোনালোকৰ ধ্যান যি ধৰণে আপোনালোকৰ কষ্ট কৰিব সেইখিনি ক্ষেত্ৰত উৎকৃষ্ট ফলাফল নিশ্চয়কৈ লাভ কৰিব। গতিকে যিমান পাৰে কষ্ট কৰক হাৰ্ডৱৰ্কিং কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ ফাইল বা কাগজ পত্ৰৰ কাম যদি কৰে অতি সাৱধানে কৰক বুলি কৈছে। নহ'লে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে। আজি পৰিয়ালৰ লোকৰ মাজত সঠিক সম্প্ৰীতিৰ বাবে ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ লগত সৎ আচৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ নিয়মীয়াকৈ দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখক। অসাৱধান নহ'ব। আপোনালোকে অৰ্থাৎ সাৱধান নহ'লে আপুনি নিজৰ সমস্যাবোৰ নিজে গোটাই ল'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব বুলি কৈছে। আজি পিতৃসদৃশ ব্যক্তিক বিশেষকৈ কথা কওঁতে সাৱধান হওক। তেওঁলোকৰ পৰা কিবা এটা পৰামৰ্শ বা গাইডেঞ্চ আপোনালোকে লাভ কৰিব পাৰে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি বৃত্তিৰ সম্পৰ্কত যিকোনো স্থবিৰ কাৰ্যকলাপ পুনৰ আৰম্ভ হ'ব পাৰে। আজি আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰ পৰিচয় দি পৰিয়াল সম্পৰ্কত যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব আৰু আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব। ধ্যান ৰাখক
অবৈধ কামৰ পৰা আঁতৰি থাকক, ভুল কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। নহলে কিবা এটা বিপদত পৰিব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে লগতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ দিহা পৰামৰ্শ আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে, বা তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব, ভাল এটা প্ৰতিফলন দেখিব। আজি অতিৰিক্ত আত্মবিশ্বাস আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখক, অভাৰ কনফিডেন্সত কাম নকৰিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান পৰিস্থিতি উন্নতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। বিশেষকৈ বিপণন সম্পৰ্কীয় কামত আপোনালোকৰ মনোযোগ ৰাখক, উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰে, নিয়োজিত লোকে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। আজি কৈছে যে পৰিয়ালৰ পৰিৱেশ মধুৰ কৰি ৰাখিব পাৰিব, আতিথ্য আৰু ধেমালিটো সময় কটাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত যিকোনো পুৰণি সমস্যা যেনে আঁঠুৰ গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। গেছ আৰু তৰল পদাৰ্থৰ বস্তু বিশেষকৈ সেৱন নকৰিব। বেছিকৈ আপোনালোকে যি ধৰণৰ খাদ্য প্ৰতি আপোনালোকৰ হেল্থৰ প্ৰব্লেম সৃষ্টি কৰে, সমস্যাৰ সৃষ্টি কৰে, সেইখিনি পৰিহাৰ কৰক বুলি কৈছে। এই সময়ত এটা সৌভাগ্যৰ পৰিস্থিতিৰ প্ৰচলন, যিকোনো পৰিস্থিতিত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। দূৰত্বৰ বিশেষকৈ বাস কৰা বা দূৰত থকা আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰক বুলি কৈছে। এইবোৰৰ পৰা আপুনি উপযুক্ত পৰামৰ্শও পাব, আপোনালোকৰ সম্পৰ্কবোৰ বহুত বেছি ভাল হ'ব, উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতিৰ সঠিক তথ্য থকাটো প্ৰয়োজন আছে, কাৰণ কোনোবাই আপোনালোকৰ আৱেগৰ ভুল সুবিধা ল'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। আজি উত্তেজনাৰ বাবে কাকো সহায় কৰাৰ কোনো প্ৰতিশ্ৰুতি নিদিব, তৎক্ষণাত আহি পেলাই কাৰোবাক কথা নিদিব। কথাখিনি দিলেও আপোনালোকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব নে নোৱাৰে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব। ব্যৱসায়িক বিষয়ত কিছু প্ৰত্যাহ্বানো আহিব পাৰে, অৱশ্যে আপোনালোকৰ এই প্ৰচেষ্টাই নিশ্চয়কৈ কিছু উন্নতি আনিব, সেয়ে ধৈৰ্য ধৰি থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। চাকৰিত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। ভাল সম্পৰ্কৰ গঢ় লৈ উঠিব, কিন্তু বিপৰীত লিংগৰ সহকৰ্মীৰ লগত কিছু দূৰত্ব বজাই ৰাখক বুলি কৈছে। আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব আৰু ঘৰত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে ডেটিং ইত্যাদিৰ উপভোগ কৰিব পাৰে কিছু লোকে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্য ভালে দেখা পোৱা গৈছে, একো চিন্তা নকৰিব, মাত্ৰ মৃদুৰ উত্তেজনা থাকিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু সদায় কেয়াৰ ল'ব লাগিব বুলি কৈছে। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীৰাম, ওম নমঃ শিৱায়। মিথুন ৰাশি, অনুকূল গ্ৰহৰ অৱস্থান আপোনালোকৰ প্ৰচেষ্টাৰ অনুকূল ফল পাব বুলি কৈছে। শ্বেয়াৰ বাৰ যিকোনো পলিচি আদিত বিনিয়োগ কৰিলে লাভজনক হ'ব পাৰে। অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগবাঢ়ি যাব নালাগে। ছাত্ৰ ছাত্ৰীসকলে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিছে আৰু তেওঁলোকৰ ফলাফলো ভাল হ'ব, গতিকে কষ্ট কৰক বুলি কৈছে। ধ্যান ৰাখক, আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব, অতিৰিক্ত দায়িত্ব হেঁচা পৰিব পাৰে। আজি এই সময়ত কোনো ধৰণৰ ভ্ৰমণ গ্ৰহণ নকৰিব, ই আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়িক পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়। এজন প্ৰভাৱশালী ব্যক্তিৰ বিশেষকৈ পৰামৰ্শই আপোনালোকৰ নতুন কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে তেওঁলোকৰ কামৰ প্ৰতি উপযুক্ত অৱদান আগবঢ়াই উচ্চ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বিষয়বোৰ শান্তিৰে সমাধান কৰক, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত বতৰ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। গধুৰ আৰু বিশেষকৈ ভজা খাদ্যবোৰ পৰিহাৰ কৰক, মছলাজাতীয় খাদ্যবোৰ এভইড কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আনৰ পৰা সহযোগিতা আশা বেছি নকৰিব, বিশেষকৈ বেলেগৰ পৰা বেছিকৈ নিৰ্ভৰ নকৰিব আৰু নিজৰ কৰ্মক্ষমতাৰ ওপৰত আস্থা ৰাখক আৰু খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকে ট্ৰাই কৰক। কিছুমান ঘনিষ্ঠ লোকক লগ পোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব। আজি ধ্যান ৰাখক, পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ শিকিব লাগে। এডজাষ্ট আপোনালোকে হৈ চলিব লাগিব। বেছি জেদি হোৱাটো কিন্তু ভাল নহয় বৰ্তমান সময়ত। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। আজি আনক সহায় কৰাৰ আগতে পৰিয়ালৰ যত্ন লওক বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে, গতিকে ভাল এটা প্ৰতিফলন দেখিব। স্থান সলনি পৰিকল্পনাৰ কাম আৰম্ভ হ'ব পাৰে। এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাক গঢ় দিয়াৰ প্ৰচেষ্টাও সফল হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়ত বেছিকৈ জড়িত নহ'ব। ঘৰৰ যিকোনো সদস্যৰ সাফল্যত পৰিয়ালৰ সকলো সদস্যই সুখী অনুভৱ কৰিব। প্ৰেমিক
সকলে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে ইজনে সিজনৰ আবেগক বুজি পাব মনৰ ভাৱবোৰ বুজি পাব আৰু সেইখিনি আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব বুলি কৈছে গতিকে বহুত আপোনালোকে কিছুমান ক্ষেত্ৰত সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ পৰি বা বাহন আদিৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী মটৰ চলাওঁতে মেচিনাৰী বস্তুবোৰ আপোনালোকে ব্যৱহাৰ কৰোঁতে অতি সাৱধান হোৱাৰ দৰকাৰ আছে লগতে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় শ্ৰী ৰাম লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি গ্ৰহৰ পৰিবহন অতি অনুকূল হৈ আছে যিকোনো প্ৰতিযোগিতামূলক পৰিস্থিতিত বিশেষকৈ আপোনালোকৰ মনোবল অক্ষত থাকিব আৰু কঠিন কামবোৰ আপোনালোকৰ দৃঢ়তাৰে সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব বুলি কৈছে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো হ'ব পাৰে ধ্যান ৰাখিব নেতিবাচক পৰিস্থিতিত অশান্তিৰ পৰিৱৰ্তে সমাধান আপোনালোকৰ বিচাৰিব লাগিব সমস্যাখিনি সমাধান বিচাৰ বুলি কৈছে কতো অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহব হঠাতে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বন্ধ হ'ব পাৰে বুলি কৈছে সম্পূৰ্ণ হোৱাৰ পৰা গতিকে সাৱধান হ'ব লাগিব ঘৰ বা বাহনৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক চুক্তি পাব যেটো আৰ্থিক দৃষ্টিকোণৰ পৰা উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে আজি কোনো চৰকাৰী বিষয় বিশেষকৈ সাৱধান হ'ব লাগিব ব্যৱসায়িক কামকাজ উন্নত হ'ব কিন্তু নিয়োজিত লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব বুলি কৈছে পাৰিবাৰিক বিষয়ত বেছিকৈ বাধা নিদিব পাৰিবাৰিক জীৱনত জীৱনসংগী বেছিকৈ বাধা নিদিব ইয়াৰ বাবে বিসংগতিৰ সৃষ্টি হ'ব পাৰে আজি বিবাহৰ যোগ্য লোকৰ সম্পৰ্কৰ সম্ভাৱনা আছে ঘৰলৈ কোনো আহিব পাৰে কিবা এটা সম্বন্ধীয় কথা আজি অসংগঠিতভাৱে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে বুলি কৈছে বতৰ অনুযায়ী দৈনন্দিন কামকাজ আপোনালোকে কৰি থাকক বুলি কৈছে ভাল হ'ব আজি ৰাতিপুৱাৰ নিজে আপোনালোকৰ দিনটো কামকাজৰ পৰিকল্পনা কৰক বুলি কৈছে ৰাতিপুৱাৰ সময়খিনিতে আপোনালোকে চিন্তা কৰিব যে কোনখিনি কাম কেনে ধৰণে কৰিব ফাৰ্স্ট টাইম কোনখিনি কৰিব কেনে ধৰণে আগবাঢ়িলে আপুনি উপকৃত হ'ব লাভান্বিত হ'ব সেইখিনি পৰিকল্পনা বা প্লেনিংখিনি আগতীয়াকৈ কৰক বুলি কৈছে সময় অনুকূল আপোনাৰ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব কিছুদিন ধৰি চলি থকা উত্তেজনাৰ পৰা আজি সকাহ পাব পাৰে ঘৰৰ আৰামৰ বাবে বজাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আজি কামৰ অতিৰিক্ততাৰ বাবে প্ৰকৃতিৰ কিছু তিক্ততা বা খিংখিঙা তেনেকুৱা ধৰণৰ স্বভাৱ অনুভৱ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ আহিব পাৰে মনত লগতে বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ শহুৱেকৰ লগত কিবা এটা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে সচেতন হওক বুলি কৈছে ধৈৰ্যৰে যিকোনো সমস্যাৰ সমাধান কৰক আজি ব্যৱসায়িক কাম আপোনালোকৰ বিনা বাধাই সম্পূৰ্ণ কৰিব পাৰিব মাত্ৰ আপোনালোকৰ কামৰ পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বিপণন আৰু পেমেন্ট সংগ্ৰহ আদিটো সময় খৰচ কৰা হ'ব যেটো ইতিবাচক হ'ব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব যাৰ প্ৰভাৱে ঘৰত সুখ আৰু শান্তি শৃংখলাও আপোনালোকৰ বৃদ্ধি কৰিব বুলি কৈছে অসংগঠিত দৈনন্দিন কামকাজ আৰু খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ কামকাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰিলে সমস্যা হ'ব পাৰে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো সুন্দৰভাৱে পাৰ হওক সিংহ ৰাশি আজি কৰ্মৰ প্ৰক্ৰিয়া ভাল হ'ব কিছুমান কামত সঠিক সফলতা লাভ কৰিলে উৎসাহ আৰু অধিক বৃদ্ধি পাব বুলি কৈছে যেতিয়া আপুনি কিবা এটা কামত সাকসেস হ'ব সফল হ'ব পাৰিব তেতিয়া আপোনালোকৰ কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে যাৰ বাবে দিনটো ভাগৰবোৰ কমি যাব যুৱক যুৱতী আৰু ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ প্ৰতিযোগিতাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ বাবে যথেষ্ট পৰিমাণে কষ্ট কৰিব লাগিব আজি গ্ৰহৰ অৱস্থান এনেকুৱা যে আনৰ পৰা সহায় লোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক বুলি কৈছে তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আজি ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক কিন্তু একে সময়তে কৈছে যে ব্যক্তিগত কামকাজ গোপন কৰি ৰাখক আজি ব্যৱসায়িক কামত অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়নৰ প্ৰয়োজন আছে আজি ঋণৰ ধন বা পেমেন্ট সংগ্ৰহৰ বাবে এটা উত্তম দিন বুলি কৈছে নিয়োজিত লোকে হঠাতে কোনো ধৰণৰ ভ্ৰমণৰ বাবে অৰ্ডাৰ লাভ কৰিব পাৰে ক'বাত যাবলগীয়া হ'ব পাৰে সকলো সদস্যৰ মাজত যদি আপোনালোকৰ মিলা প্ৰীতি ভাৱ থাকে উৎকৃষ্ট সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ বিশেষকৈ মূৰৰ বিষৰ দৰে কিছু সমস্যা হ'ব পাৰে কাহ চৰ্দি সমস্যা অশান্তি দিব পাৰে
গধুৰ আৰু বিশেষকৈ ভজা খাদ্য পৰা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আপোনালোকৰ যিকোনো সমস্যাৰ আপোনালোকৰ নিজৰ আত্মীয়ৰ সহায়ত বন্ধুৰ সহায়ত সমাধান হ'ব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগতে অন্যান্য ক্ষেত্ৰৰ তথ্য আহৰণৰ প্ৰতিও আগ্ৰহী হৈ থাকিব দুটা কথা জানিবৰ বাবে ইচ্ছা থাকিব আপোনালোক শিকিবৰ বাবে চেষ্টা কৰিব আৰু সেইখিনি বহুত বেছি আগন্তুক দিনত সহায় কৰিব আজি যিমানে ব্যস্ত থাকক বিশেষকৈ আপোনালোকৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামৰ বাবে সময় বিচাৰি পাব বুলি কৈছে সময় অনুযায়ী নিজৰ মাজত পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ আনৰ ওপৰত বেছি অনুশাসন জাপি নিদিয়াকৈ আপোনালোকৰ আচৰণত কিছু নমনীয়তা আনিব লাগিব ঘৰ আৰু বাহনৰ সৈতে জড়িত নথিপত্ৰৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে আজি কোনো কাম কৰি থাকোঁতে বেছি চিন্তা নকৰিব দিনটোৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ত থাকিব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল লাভ কৰি থাকিব আজি আৰ্থিক অৱস্থা মোটামুটি মধ্যমে দেখা পোৱা গৈছে চৰকাৰী চাকৰিত কোনো ধৰণৰ অনুপযুক্ত কামৰ প্ৰতি আগ্ৰহী নহ'ব নহ'লে নিজৰে সমস্যা হ'ব পাৰে কিছু অনুসন্ধান আদি হ'ব পাৰে আজি ইগোৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্য থাকিব এইবোৰে পৰিয়াল ব্যৱস্থাত কিন্তু অলপ প্ৰভাৱ পেলাব পাৰে সাম্প্ৰতিক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় এই সময়ত আপোনালোকে পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখক কোনখিনি কেনেকৈ কৰিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব চিন্তা কৰক অলপ সাৱধানে আপোনালোকে থাকিলেও নিজৰ শৰীৰটো সুস্থ হৈ থাকিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতিও কিন্তু আপোনালোকে ধ্যান দিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে আপোনালোকে এটা লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজি ব্যক্তিত্ব উন্নত হ'ব উন্নত কৰি আত্মবিশ্বাসী অনুভৱ কৰিব বুলি কৈছে নিজৰ শক্তিৰ বৃদ্ধিৰ বাবে ভাল সাহিত্য আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হওক ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব পাৰে আজি যিকোনো ঠাইতে ধনৰ লেনদেন সম্পৰ্কীয় যিকোনো কাম কিছুমান ক্ষেত্ৰত কৰোঁতে সাৱধানে কৰক বুলি কৈছে কিছুমান কাম স্থগিত ৰাখক বুলি কৈছে কাৰণ আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে আজি কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ বাবে বা কিবা এটা কামত ভাল সাকসেছ নোহোৱাৰ বাবে যুৱক যুৱতীসকলে হতাশাৰ এটা অৱস্থাত পৰিব পাৰে মনোবল কেতিয়াও হেৰুৱাব নালাগে মনোবল হেৰুৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক সমস্যা এতিয়াও থাকিব অৱশ্যে কৈছে যে আজি আপোনালোকৰ সামৰ্থ্য আৰু কষ্টৰে পৰিস্থিতি অনুকূল কৰি তুলিব কিন্তু আয়ৰ ক্ষেত্ৰত কিছু অসন্তুষ্টি আপোনালোকৰ থাকিব বুলি কৈছে উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব পৰিয়ালত চলি থকা উত্তেজনা বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব ঘৰৰ চলি থকা যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰবলেমবোৰ বেলেগৰ আগত ক'ব নালাগে গতিকে ধ্যান ৰাখক একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে আপোনালোকৰ নিজৰ ভিতৰতে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত পেশীৰ আৰু স্নায়ুৰ টান বিষ অনুভৱ কৰিব পাৰে ব্যায়াম আদিৰ আপোনালোকে সহায় লওক বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা লাভ কৰিব আৰু আপুনি শিথিল আৰু শান্তি এটা অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ সফলতাৰ কোনোবা এজন ব্যক্তিৰ সহায়ত খুল খাব যি আপোনালোকৰ যিকোনো চিন্তা আঁতৰাই পেলাব যদি কোনো কৃতিত্ব হাতত আহে কোনো সুবিধা আহে তেন্তে সেইটো লাভ কৰাৰ ক্ষেত্ৰত একেবাৰে পলম নকৰিব আজি ল'ৰা ছোৱালীসকলক তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰক ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব অতি জনবহুল অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি এই সময়খিনি কিছু সুখৰ খবৰ পালে বিশেষকৈ মনটো প্ৰফুল্ল হৈ থাকিব বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায় সম্পৰ্কৰ যিকোনো সিদ্ধান্ত নিজাববীয়াকৈ ল'বলৈ চেষ্টা কৰক বুলি কৈছে আজি আনৰ ব্যৱসায় অৰ্থাৎ আন ব্যৱসায়ৰ লগত কিছু মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব লেনদেনত স্বচ্ছতা বজাই ৰাখক ইয়াৰ ফলত পুনৰ সম্পৰ্ক মধুৰ হৈ পৰিব আজি স্থান সলনি কৰিব লাগিব বা আভ্যন্তৰীণ ব্যৱস্থাৰ ওপৰত পৰিৱৰ্তন আনিব লাগিব স্বামী স্ত্ৰীয়ে কাজিয়া পেচালবোৰ বিশেষকৈ বন্ধ কৰিব লাগে নহ'লে ঘৰৰ ব্যৱস্থাত নষ্ট হ'ব পাৰে ঘৰৰ ব্যৱস্থাত নিগেটিভ প্ৰভাৱ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ শেষৰ ফালে কাহ চৰ্দিৰ দৰে সংক্ৰমণ অভিযোগ থাকিব গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক যিমান পাৰে নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু আপোনালোকে কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলে কিছু ভাল খবৰ পাব পাৰে কোনো কামত আকাংক্ষিত সফলতা লাভ কৰাৰ পিছত আপুনি ইতিবাচক অনুভৱ কৰিব পাৰে
আজি আপোনালোকৰ আত্মবিশ্বাসো বাঢ়িব বুলি কৈছে ল'ৰা ছোৱালীৰ কাম কাজত বিশেষকৈ মন সুখী হ'ব বৈবাহিক জীৱনত বিবাহিত যিসকল লোক আছে আজি খৰচ সীমিত কৰি ৰাখক বুলি কৈছে অতিমাত্ৰা আত্মবিশ্বাসী হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আত্মচিন্তাত কিছু সময় কটাওক আজি আপোনালোকৰ কিছু হটকাৰিতাৰ বাবে আপোনালোকৰ মাতৃপক্ষৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বৰ্তমান ব্যৱসায়িক বাধাসমূহ দূৰ কৰা হ'ব সহকৰ্মীসকলৰ পৰা সহায় পাব নিয়োজিত লোকসকলে অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় বুলি কৈছে লক্ষ্যত উপনীত হোৱাত আপোনালোকৰ সকলো শক্তি ৰাখক বুলি কৈছে পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব আজি এই সময়খিনিত কৈছে যে প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব আজি কিছুমান প্ৰত্যাহ্বানো আহিব কিছু সমস্যাও আহিব কিন্তু আপুনি সেইবোৰ সমাধান কৰিব পাৰিব যিকোনো কাম কৰাৰ আগতে তাৰ ৰূপৰেখা দাঙি ধৰাটো বা বনাই লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বহুতো বাকি থকা কাম আজি ব্যক্তিগত যোগাযোগৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব পাৰে এই সময়ত বুদ্ধিমান আৰু সাৱধানে কাম কৰাৰ সময় বুলি কৈছে আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰিব এলাহৰ বাবে আপুনি কিছুমান কামক আওকাণ কৰিব পাৰে যাৰ পৰিণাম আপোনালোকে নিজে ভুগিবলগীয়া হ'ব পাৰে আপোনালোকৰ আৰ্থিক আপোনালোকৰ অৱস্থাটো প্ৰভাৱ পৰিব পাৰে গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি একাগ্ৰতাৰে কামখিনি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায়ত সমস্যা হ'ব পাৰে ইয়াৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ব্যক্তিগত জীৱনতো কিন্তু আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণত থাকিব আয়ৰ উৎসৱ আগৰ দৰে থাকিব বুলি কৈছে আজি কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ কাম কাজক আওকাণ নকৰিব তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰতো গুৰুত্ব দিব আজি ঘৰৰ পৰিৱেশ সুদাই কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কিন্তু ঘৰত অত্যধিক হস্তক্ষেপ আৰু বাধাই সদস্যসকলক অসন্তুষ্টি কৰি তুলিব পাৰে বুলি কৈছে এলাৰ্জি আৰু কাহ চৰ্দিৰ দৰে সমস্যা দিনটো শেষৰ ফাললৈ হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো বৃশ্চিক ৰাশি এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস থাকিলে আনৰ পৰা সহায় নোলোৱাকৈ আপোনালোকে কামখিনি সফল কৰিব পাৰিব বুলি কৈছে নিজৰ ওপৰত বিশ্বাস লাগিব আপুনি যে কিবা এটা কৰিব পাৰে সেইখিনি নিজৰ ওপৰত কনফিডেন্স লাগিব আত্মবিশ্বাস লাগিব আজি বিনিয়োগ সম্পৰ্কৰ কামতো আপুনি ব্যস্ত হৈ থাকিব ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তা চৰ্চা এৰি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কাম-কাজত মনোনিৱেশ কৰিব লাগে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক সম্পত্তি ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ থাকিব বুলি কৈছে অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ একাউণ্টেন্সি বিশেষকৈ স্বচ্ছতা বজাই ৰাখক বুলি কৈছে স্বচ্ছতা বজাই ৰাখিব লাগিব আজি ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হৈ থকাৰ ক্ষেত্ৰত আপুনি সহায় কৰিব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ সম্পৰ্কৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে বা কৰা হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব যাৰ কাৰণ আপোনালোকৰ অসাৱধানতাৰ বুলি কৈছে দিনটো প্ৰথম ভাগত নিজৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে আজি আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিক কথা-বতৰা আৰু সমন্বয়ৰ দ্বাৰা ঘৰত চলি থকা যিকোনো সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে আজি শিশুসকলক বা ল'ৰা-ছোৱালীসকলৰ আত্মবিশ্বাস আপোনালোকে বৃদ্ধি কৰিব লাগিব এজন অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি মৰম আৰু আশীৰ্বাদ লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰখনত শৃংখলাবদ্ধ পৰিৱেশ আপোনালোকে গঢ়ি তুলিব পাৰিব বুলি কৈছে আৰু এই সময়ত আপোনালোকৰ আয়তকৈ খৰচ বেছি হ'ব পাৰে যদি আপুনি ভ্ৰমণ কৰে আজি দিনটোত তেন্তে আপোনালোকৰ বস্তুবোৰ সঠিকভাৱে চম্ভালিব লাগিব খং আৰু খৰখেদে আপোনালোকৰ উন্নতিৰ বাধাৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক বুলি কৈছে সৎ কামত ব্যৱহাৰ কৰক আজি নতুন ব্যৱসায় সম্পৰ্কীয় কাম-কাজ আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ বাবে সফল হ'ব পাৰে কিন্তু কোনো ব্যক্তিক বেছি বিশ্বাস কৰিলে আপোনালোকৰ কিছুমান সমস্যা বাঢ়িব পাৰে কম্পিউটাৰ মিডিয়া আদিৰ লগত জড়িত ব্যৱসায়ত কিছু ডাঙৰ সুযোগ থাকিব বুলি কৈছে পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব যুৱক যুৱতীসকলে ভ্ৰমণ আৰু ডেটিং কৰি ভাল পাব বুলি কৈছে আজি পৰিৱৰ্তন আৰু বতৰৰ বাবে অসাৱধান নহ'ব সাৱধান হোৱাটো দৰকাৰ আছে সুষম দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখক বুলি কৈছে বৰ্তমান সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব
পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে এটা লাইক কৰি আমাৰ মনোবলবোৰ বঢ়াত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ধনু ৰাশি আজি আপুনি যি পৰিকল্পনা কৰিব সেয়া সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে ফোন বা সম্পৰ্কৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে কোনোবা উৎসমুখৰ বিশেষকৈ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে আজি ঘৰতে কিছুমান নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ ধ্যান ৰাখক যিকোনো ধৰণৰ আন্দোলন এতিয়াৰ পিছুৱাই দিয়াটো বাঞ্ছনীয় কাৰণ ইয়াত টকা পইচাৰ সময় নষ্ট হ'ব পাৰে আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক সামাজিক কামকাজত নিশ্চয়কৈ অৰিহণা যোগাব ব্যৱসায়িক বিষয়ত আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে এই সময়ত বিপণন আৰু জনসংযোগৰ পৰিসৰ অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে চাকৰিত লক্ষ্যত উপনীত হোৱাত আপুনি এজন বিশেষ ব্যক্তিৰ সহায় পাব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী অনুভৱক বুজি পাব লাগিব বুলি কৈছে আৰু জীৱনসংগীৰ সৈতে কিছুমান কথা বতৰা শ্বেয়াৰ কৰক পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব দিনটো প্ৰথম ভাগৰ সাম্প্ৰতিক বতৰৰ বাবে খাদ্যভাস আৰু দৈনন্দিন কাম-কাজ সুচাৰুৰূপে আপোনালোকে চলাই থাকিব পাৰিব আজি দিনটো বেছিভাগ সময় বাহিৰৰ কাম-কাজত কটাব আপোনালোকৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব ধ্যান ৰাখক অসাৰ কামত সময় খৰচ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি লেনদেন সম্পৰ্কৰ বিষয়ৰ বাবে কিছু বিবাদ হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক এই সময়ত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কাম-কাজবোৰ বৰ্তমান স্বাভাৱিক হৈ থাকিব আজি আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপত কৈছে যে বিজ্ঞাপন বা আপোনালোকৰ এডভাৰটাইজমেণ্ট আপোনালোকে অধিক দিবলৈ চেষ্টা কৰক এই সময়খিনিত আপোনালোকৰ ব্যৱসায় যি আপোনালোকৰ বস্তু বাহানি আছে সেইখিনি সম্প্ৰসাৰণ কৰিলে উন্নত ফলাফল পাব ব্যৱসায়টো যদি গ্ৰ' কৰিম বুলি ভাবিছে ডাঙৰ কৰিম বুলি ভাবিছে চেষ্টা অব্যাহত ৰাখক নিশ্চয় সফল হ'ব বৰ্তমান যি কঠোৰ পৰিশ্ৰম কৰা হৈছে তাৰ ফলত অদূৰ ভৱিষ্যতে ভাল ফল দিব পাৰে পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা আৱেগিক সহায় লাভ কৰিব সাপোৰ্ট পাব মানসিকভাৱে ষ্ট্ৰং অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্ক স্থিৰতা আনিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে স্বাস্থ্য মোটামুটি দিনটো শেষৰ ফাললৈ মধ্যমে দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি দীৰ্ঘদিন ধৰি চলি থকা যিকোনো পাৰিবাৰিক চিন্তাৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক কাম আৰু পৰিয়ালৰ মাজত সঠিক সমন্বয় থাকিব আৰু সকলো কাম সুকলমে কৰি থাকিব পাৰিব আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰেও বিশেষকৈ আপোনালোকৰ মনটো প্ৰফুল্ল কৰি তুলিব যিকোনো ধৰণৰ আইনৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ বা জনাশুনা ব্যক্তিৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অত্যধিক খং আৰু খৰখেদাৰ বাবে চলি থকা কিছুমান কাম নষ্ট কৰিব পাৰে আজি যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনাত অধিক মনোনিৱেশ কৰিব লাগে গুৰুত্ব দিব লাগে বুলি কৈছে ফিউচাৰ প্লেনিং কৰিব লাগে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতা আৰু কৰ্মক্ষমতাৰ কিছু আপোনালোকৰ অভাৱ হ'ব পাৰে মনোবল বজাই ৰাখক আৰু চেষ্টা কৰি যাওক নিশ্চয়কৈ সফল হ'ব অতি সোনকালে কোনোবা এটা ডাঙৰ বিষয় বা ৰাজনীতিবিদৰ সৈতে কিছু লোকে গুৰুত্বপূৰ্ণ বৈঠকে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে কিছু লোকৰ যিসকলে ৰাজনীতিৰ লগত জড়িত উতপোতভাৱে আপোনালোকৰ প্ৰতি পৰিয়ালৰ লোকৰ সম্পূৰ্ণ সমৰ্থন থাকিব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে বা তেনেকুৱা ক্ষেত্ৰত কিবা এটা ডিসকাছ বা আলোচনা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ ভাগত বিশেষকৈ প্ৰথম ভাগত কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে বৰ্তমান নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি জীৱনৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই আপোনালোকৰ বহু সমস্যা বা বহু কামৰ সমিল আপোনালোকৰ ৰূপায়ণ নিশ্চিত কৰিব আৰু বহুতো নেতিবাচক পৰিস্থিতিও সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন লওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ধ্যান ৰাখক যিকোনো অপ্ৰীতিকৰ বা অশুভ খবৰ পালে আপোনাৰ হাতৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ মনোবল বজাই ৰাখিব লাগে ভয় কৰিব নালাগে হতাশ হ'ব নালাগে বেছি এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে আজি দিনটোৰ যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব লগতে কৈছে যে কাগজ পত্ৰৰ সম্পৰ্কীয় কামবোৰ সাৱধানে কৰিব লাগিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কামতো আজি তাৰিখত লাভৰ সম্ভাৱনা আছে
হয়তো অফিচিয়েল ভ্ৰমণলৈ কিছু লোকে যাব লগা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপুনি সফল হ'ব কিন্তু আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পালে কিছু লোকৰ বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মধ্যমীয়া দেখা পোৱা গৈছে দিনটো শেষৰ ফাললৈ কাহ চৰ্দি আৰু জ্বৰ কিছু সামান্য আপোনালোকৰ সমস্যা অসুবিধা দিব পাৰে গতিকে বেছি আওকাণ কৰিব নালাগে হেল্থৰ প্ৰব্লেম হ'লে চিকিৎসকৰ পৰামৰ্শ লওক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ গৈ আছে গতিকে কঠোৰ পৰিশ্ৰম কৰক আৰু যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে গুৰুত্বপূৰ্ণ আৰু জনাশুনা অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক এই সম্পৰ্ক আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিব লাগে এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব ভূমি সম্পৰ্কীয় কামত বিশেষ লাভৰ আশা বেছি আপোনালোকে নকৰিব কাৰণ এতিয়া লাভৰ ইচ্ছাই ক্ষতিৰ সূচনা কৰিব পাৰে বুলি কৈছে গতিকে সাৱধানে আগবাঢ়ক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ ব্যৱসায়িক কাম-কাজ আৰু পৰিকল্পনা কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে বিক্ৰী ক্ৰয় সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব নিয়োজিত লোকসকলে নিজৰ ফাইল বা নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখিব লাগে আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিলে মানসিক শান্তি পাব প্ৰিয়ৰ বন্ধুক লগ পালে মনটো প্ৰফুল্ল হৈ থাকিব আজি দিনটো প্ৰথম ভাগত বৰ্তমান বতৰৰ বাবে কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে সামাজিক আৰু আপোনালোকৰ পাৰিবাৰিক কাম-কাজত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব আজি যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় কাম চলি আছে তেন্তে সেই অনুসৰি ফলাফল পাব পাৰে আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ইয়াৰ দ্বাৰা পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব প্ৰকৃতিত পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিব পৰিয়াল আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ ধৈৰ্যৰ প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে বুলি কৈছে দ্ৰুত সফলতা লাভৰ বাবে ৰিস্ক ল'ব নালাগে ব্যৱসায়ত এই সময়ত বিপণন আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াৰো গুৰুত্বপূৰ্ণ বুলি কৈছে ৰিয়েল ইষ্টেট ব্যৱসায়ত লাভ হ'ব চাকৰিত চলি থকা সমস্যাবোৰ কিছু আপোনালোকৰ অব্যাহত থাকিব সঠিক সময়ৰ বাবে অপেক্ষা কৰক নিশ্চয় সমস্যাবোৰ সমাধান হ'ব আজি পাৰিবাৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ বিশেষকৈ ইজনে সিজনক অনুভৱক বুজি পাব লাগিব উপহাৰ আদান প্ৰদান কৰি লৈ বা ইজনে সিজনক উপহাৰ দিয়াটো উপযুক্ত হ'ব বুলি কৈছে মানসিক শান্তি লাভ কৰিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ সুষম অৰ্থাৎ দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ সুষম ৰুটিন বজাই ৰাখক ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে সমস্যা থাকিলে অসাৱধানতাৰে গ্ৰহণ নকৰিব অসাৱধান নহ'ব সাৱধান হ'ব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক চিকিৎসকৰ পৰামৰ্শ লওক ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে গতিকে লাইক এটা কৰি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায় মীন ৰাশি আজি আপোনালোকৰ যিকোনো বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে গতিকে কোনো ধৰণে কঠোৰ পৰিশ্ৰম কমাব নালাগে আজি অভিজ্ঞ লোকৰ সৈতে সময় কটালে আৰু সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত হ'ব আজি দেখুৱাই দিয়াৰ স্বাৰ্থত অপচয় কৰি খৰচ কৰাটো মুখামি বুলি কৈছে অচিনাকি মানুহৰ লগত সামাজিকভাৱে মিলিজুলি থকাৰ সময়ত নিজৰ মৰ্যাদাৰো আপোনালোকৰ যত্ন ল'ব লাগিব নিজৰ ৱেটটো ৰাখিব লাগিব আজি নেতিবাচক কথা কিন্তু আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কামবোৰ কৰিলে উপকৃত হ'ব আজি অভিজ্ঞ ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকক ব্যৱসায়ীসকলে তেওঁলোকৰ পৰা আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য বা ডিটেইলছ পাব পাৰে নতুন অৰ্ডাৰ বা চুক্তি লাভ কৰিব পাৰে আজি অতিৰিক্ত কামৰ বাবে আপোনালোকৰ নিয়োজিত লোকসকলে বিশেষকৈ বেছিকৈ কাম কৰিবলগীয়া হ'ব পাৰে কামৰ প্ৰেছাৰ থাকিব ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক আজি পৰিয়ালৰ লোকক কিছু উপহাৰ দিলেও সকলোৰে পৰা সুখ কঢ়িয়াই আনিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে
মাজে মাজে কামো কৰিব লাগিব জিৰণিও ল'ব লাগিব ভাগৰুৱাৰ অৱস্থাৰ বাবে বিশেষকৈ ভাগৰুৱাৰ বাবে আপোনালোকৰ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা আৰম্ভ হ'ব পাৰে এচিডিটিৰ সৃষ্টি কৰা খাদ্য গ্ৰহণ কৰিব নালাগে গেছৰ প্ৰব্লেম কৰা খাদ্যবোৰ খাব নালাগে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব বা সতৰ্কতা অৱলম্বন কৰিব লাগিব গ্ৰহৰ অৱস্থান অতি অনুকূল আজি মীন ৰাশি জাতক জাতিকাসকলে ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে অতি কঠিন প্ৰশ্নৰ উত্তৰত বিশেষকৈ উত্তৰবোৰ সহজে লাভ কৰিব পাৰে বন্ধু বান্ধৱীৰ সৈতে সুখৰ সময় কটাব এই সময়খিনিত কৈছে যে আপোনালোকৰ মনত ভয় শংকাৰ ভাৱ এটা থাকিব পাৰে সেইখিনি পৰিহাৰ কৰক বুলি কৈছে চৰকাৰী বিষয়ত অতি সজাগ হৈ থকাৰ প্ৰয়োজন আছে আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব আজি আপোনালোকৰ ব্যক্তিগত কথাবোৰ বিশেষকৈ কথাবোৰক আওকাণ বেছি নকৰিব আপুনি কিবা এটা অভিযোগ বা কলংকৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব সকলো ক্ষেত্ৰতে সিৰিয়াসনেছ লাগিব সতৰ্ক হৈ থাকিব লাগিব আজি ব্যৱসায়িক কাম-কাজত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব সম্পত্তিৰ সম্পৰ্ক ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হ'লে ভাল হ'ব আপোনাক যিকোনো সমস্যাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব খৰচ নিয়ন্ত্ৰণ কৰক নিয়োজিত লোকসকলে উচ্চ পদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে বুলি কৈছে মিলা প্ৰীতি ভাৱ লাগিব ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ব্যৱসায়ত আজি কৈছে যে খাদ্যাভ্যাসৰ প্ৰতি বিশেষকৈ অসাৱধানতাৰ পেটৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত নিজৰ ওজন নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় আজি প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটো শেষৰ ফাললৈ কিবা এটা সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে গতিকে সেইখিনি ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ইগনোৰ কৰিব লাগিব সকলো কথা ধৰি ৰাখিলে প্ৰব্লেম হ'ব পাৰে আৰু বেলেগৰ প্ৰেমৰ লগত আপোনালোকৰ প্ৰেম কেতিয়াও তুলনা নকৰিব তুলনা কৰিলে আপোনালোকৰ মাজত সংঘাত হ'ব পাৰে কিবা এটা তৰ্ক পেচালো হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ইজনে সিজনৰ আবেগক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়ত পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব সুখ দুখত আপোনালোকে লগ দিয়ক জীৱন সংগীৰ নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আপোনালোকে আজি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক এটা লাইক কৰি দিব আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়